এই 1.5 কিলোমান হলে গৈ হাতা গুষ্টি অহা কথাটো অলপ ষ্টাইলত বনাইছো আৰু মানে আৰু এটাই বেলে আৰু হাঁহৰ মাংস নাখায় এই মাছ 2 পিচ ৰাখছো থাক ৰ খাব ৰ শুনছা ন এইফালে আছো ন কিয় কিছু কি হ'ল আজি আমাৰ গুষ্টি আহিব তুই ইথানো এনেকা লেতেৰা পেতেৰা আছা গাটো ধোৱা নাই নহয় হেই গা চা ধু মোক দেখা নাই মই অলপ চিক চাক হৈ আছো মানুহে কি বুলি ক'ব আমাক হেই গা চা ধুই না ভাল ভাল পোচাক পিন্ধিবি যা এই হেৰি আমাৰ মাংসটো হ'ল নে নাই হবা লাগছে যা বেছি আৰু না ঠিক আছে দে হ'ব দে মই গাটোকে ধুই লওঁ নেকি যা এই হাঁহৰ মাংস তাকে অলপমান ঝুল কৰোঁ ৰ অলপ হ'ব আঠা হ'লেও হ'ব এটাক কোনো খাৰ আঞ্জা ৰান্ধি খাৰ আঞ্জা বোলে নাখায় দালি খাবি নেকি বুলি কোনো তাকো বোলে নাখায় দালি খাই খাই আমনি লাগি দিছে গতিকে কি হ'ব এইটাই বোলে খাব মাংস আৰু নিমখ হ'ব হৈছে ইমান পৰত আহি পায় আহি পোৱাৰ লগতহে কথা ই আমাৰ লগত সহায় কৰি সোনকালে গা চা ধুই কিনা তামোল পাণখিনি যোগাৰ কৰিবিচোন কিমান পৰত বা আহি পায় এইখিনি চুই আহিলি গৰম কৰি দিম দে একো নাই ডাঙৰ কথা নাই যে বাৰিষাৰ বতৰত টকা পইচা কিমান যে অভাৱ হয় আৰু এইখিনিৰ পৰতহে মানুহবিলাখানো গোষ্ঠী খাবা আহে কি যে কৰিম নহয় ইফালে আলু আনি পেলাই দালি নাই দালি আনি পেলাই সেই মাংস আনিবা পইচা নাই কোনবিধ আনিম কোনবিধ নানিম সেই কাহিনা লাগছে মিঠাতেলো অলপমান আছিল তাকে কিবা কৰি দিলোঁ আৰু খৰং খতম কৰি না উপায় নাই আৰু কাইক আহিব বোলে নহ'লে আহাতেতো তাহা মেলা কৈছিল 4জন কৈছিল তাৰমানে তোৰ খুলহালি আহিব আৰু তোৰ বু এনেতো তোৰ ভালে না খবৰ চাবি কিন্তু তাহাৰ আগত সেই মানুহৰ আগত ধলং পলং কৰি নুদুখাবি আৰু তাহা জেংকাহে যি টি বস্তু নাখায় ইফালে বেয়া দেখা পাবা লাগিলে কিন্তু ভুকিব যায়হি না গম পাইছা তুই মইতো বেছি নাখাং দেচোন দে পুষ্টিৰ নামত অলপ খাব লাগিব তোৰ হে মদ খোৱাতাৰ বেছি উৎপাত লাগছে নাকি অলপমান খাম এনে বেছি নাখাং নালগে দে একোটাই একদিন নাখাওঁতে নমৰা নহয় 24 ঘণ্টা মদ খাই থাকবাই খোজা নাহি একো নহয় দে আহক ৰচোন তাহা আহক আহিলেহে মই অলপমান খাই কোনহালি গেটাতো নাখায় আৰু চানা দুটা আহিব তাহা আৰু কি লাগে তোৰ তাহা 20 টকাৰ আনিছোন এভেইলেবল হ'ব দে নহ'লে আনি থবি এক বটল আৰু কি হ'ব মই আনবা লাগব তুইয়ে যাবি তুৰুত কৰি যাই না কুকুৰা ঘৰৰ পৰা লৈ আনবি হ'ব দে আৰু হেৰি কি খাই কি নাখায় সুধছোং হাঁহ বোলে একজনে নাখায় ইমান পইচা কিহৰ দৰকাৰ তাহাতো জানাই সৰু চানা মাখা মদ নাখায় 20 টকাৰ মদ আনলি এভেইলেবল হ'ব কি চিন্তা হ'ব দে নহ'লে মই মদখিনি লৈ আহোঁ যায় যা বিনিতাক মোৰ কথা কবি লগে দিব যা আৰু শুন যাওঁতে কিন্তু তুই মদ খাই কিনে লেবেৰ লেথেৰ কৰি নাহিবি দে যা ভগৱান আহি পালি হয় সোনকালে ইমান গৰম লাগছে এনে ষ্টাইলতে পিন্ধি থলো ময়ো গোটেই সেই মেখেলাখন পিন্ধি থাকবা মন দিছিল আৰু আহিও পাব লাজো পাম কি কৰিম দে নাই পিছে হেৰি নহয় ক'ত যোৱাতে বুহিবা নাপাওঁতে মানুহ সুধে না তথাপিও সুধিছোন দেচোন দে একো নহয় বুহাবলৈ আজি সেই হাল উঠা খানা আছে কয় বাপা হেৰে আমি মাটি ৰুং আমি হাল খেতি কৰং আমি গম নাপাং আমাৰ কোনদিনা হাল উঠিব কোনদিনা কি হ'ব খানা খাম কয় বাপা হেৰে তুহা কজে ৰাস্তাতে লাগাই মই কান্তে চৰ্দাদাই কল এইফালে তোৰ এই বুনাহাৰ এই হাল উঠা খানা আছে মাংস বনাই আছে বুলি নে কৈছে নাই ক'বাত মাংস বনাব আজি 2 দিন ধৰি বাজাৰে কৰিব পৰা নাই পইচা টকা নহা হৈছে আৰু বোলে ক'বাত বোলে মাংস ৰান্ধেহি পইচাৰ অভাৱ যদি আছিল মোক ক'বা লাগছিল মই দিলো হয় নহয় নালগে সেইগিলা খান এতিয়া বৰ্তমানক লেগে এনে চুলবা পৰা খিনি আছে কিন্তু আমি বাজাৰ কৰা নাই বাবু মিছা কৈছা না সঁচা কৈছা সঁচাই বাপা হেৰে
কতে মিছা কথা কমতে মুই আৰু বোলে নাই বোলো বাবু তুই সঁচা কৈছা না সঁচাই বোলো তাৰমানে তুই মিছা কথা কৈছা নেকি কাই কৈছে তোক মাংস ৰান্ধা কাই কৈছে কান্তেশ্বৰ দাদাই কৈছে সি মাথা নহয় তা ৰাতিপুৱা আহিছিল একেবাৰে থাপ 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 কৰি সিনা গুন্দুলতে এটা সৰু খানা চৰে খানা মূৰছে তাকে লুম উঘলা দেখা পাইছে আমি আৰু মৰা ঝঙৰা গোটাইগিলাখান খাং নহয় তাকে কৈছে দে তক খানা খাৱা বুলি সিনা ৰাচন্দ্ৰ তই চৰে মাংসৰে কথা কৈছা না হাঁহৰে আছে নাই 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 যাং নেকি নালগে 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 পাকঘৰত সোমা মই তো আগে পিছে পাকঘৰত সোমাই থাকো দে কি নহলে মই আহি আছো কি কাঢ়া মানুহ ইয়ে কিনো বহিবা কৈ কেনে একেবাৰে তুতুৰা দাউৰিলে বৌ বৌ কি মানুহ হে মা তাক কাঠিতে বহাই থৈ কি ব বুলি কৈ কেনে গুচি গেলি না পাকঘৰতে সোমাইম বিয়া পাব না আৰু সোমিলি বহিবা কৈছে দে আছো দে বহি সোনকালে সোনকালে কি হ'ল নেখাউৰীয়া মানুহ এটা আহিছে কাই কাই হ'ব আৰু দাৰিয়া কাৰো ঘৰত কাম বন নকৰে হাজিৰা মুজিৰা একো নকৰে খালি মুঠতে কাৰ ঘৰত মদ পায় কাৰ পৰা মাংস পায় সেইগিলাখানকে বিচৰি ফুৰে কতো দেখা পাব কোনোবা যে আহিল সি আৰু এটা কথা বেছি পৰ বহি থাকিলে কিন্তু ময়ো ওলাই পেলাম তুইও ওলাই পেলাবি আমাৰ ঘৰত একেবাৰে কামৰ আগুৰি নহা হৈছে বিধান তুলবা যাওঁ পূজা কৰিব যাওঁ এনেকা কৰি সিনা এনে প্লেন বনাই হেনা আমি দুইটো নহা হ'ম দে ঠিক আছে হ'ব দে মদ গো লুকাই থওঁ তামোল গছৰ গুটি লুকাই থওঁ দিনটাক এনে পাৰ ভুটি এটা কাম বন একো নকৰে এনে বেলেগৰ বস্তু খাবা খোজে তাই ইমান সহজ পাইছে তুই এদি যা ইমান দেৰি লাগে না বুৱৰ আমনি লাগি গেল আহিছো বাবু ইমান দাউৰি খৰধৰ কৰি গেলি কিনো হৈছিল সেয়া তাহাৰ মেৰা জেঠা এনা ছাগল এটা এনি টাইম এৰি দি থয় ঘৰত কবা যাং নাই তথাপিও বান্ধি নেদে এটা সৰু খানা চালা পুলি একেবাৰে 50 টকা দি কিনি আনছো ভূত ঝালা যে কি কতকে ৰুই দিলুং হে দিয়াৰ পাৰে ঠকৰাই থাকে গুৰিকে একেবাৰে নহা কৰি দিবা খুজে দে বৌ তাকে চাবা গেছিলো ময়ো দেৰি নকৰো যা এটা কাম কৰ তুই দে কৈছিলি চৰে এটা মৰা বুলি তাকে 2 টুকুৰমান লৈ নালগে তুহাৰ নিচিনা ডাঙৰ মানুহবিলাখান সেনেকা মৰা চৰে নাখায় নহয় আমাৰ খাওঁতা বেলেগ আমি আৰু সেনেকা মন্দিৰে চন্দিৰে বেছি নুঠং নহয় সেইকাৰণে নালগে দে খাবা খাং যাবো নালগে দে কিয় সেই নালগে আমিনো কি ডাঙৰ মানুহ হলো পাতা নিয়ে মানুহ যাৱে বুজা না লুইয়া নালগে দে দাঁড়িয়ে দেখোন ক'ৰ পৰা আহিলি তুই তোহাৰ বোলে হাল উঠা খানা আছিল তাকে আহিছিলো নাই কাই কৈছে ইয়াৰ কাই নকব লিংকিয়া কৈছে লিংকিয়া দাদা সেইকাৰণে আহিলো কিবা বোলে মৰা চৰে হেৰা ৰান্ধছে না সেনেকাই তোৰ আৰু কি কিয় মিছা কথা কমতে তো ঘৰৰে মানুহ বাপা হেৰে ৰাতিপুৱালি তোকে খাপাং আৰু কি ইফালে সিফালে গিলিও তোকে কৈ যাং আমাৰ ঘৰটা অলপ চাবি দে বিধান তুলবা লাগিলে তোকে কওঁ আৰু তোক মিছা কথা কবা লগা কি ডাঙৰ কথাতে আছে সৰু খানা তাকে কৈছিলো মৰা চৰাকে 2 টুকুৰমান খাই কেনে যাং মই পাকঘৰ তালা মাৰি থৈ আহোঁ দে আমাৰ সৰু খানা আছিল খাইয়ে শেষ কৰিছে তুইও মোক দিবা নুবুজা নাই কমচে কম তো বৌ ক আমি তিথানে খাওয়া নাই আমি খাওয়া নাই খাইছো তো তিথানে শেষ বোলো কোমোলা চৰে আৰু কিতে হেৰিচোন বুঢ়া ঘৰতে এংকা কৰি থাকবি না ৰাতিপুৱাইতো এক চাক্কাৰ ঘূৰি আহিলিয়ে চুপ ইয়া হেৰি ধানবাৰীত চোন বনু ঘুলবা আছে কাম আছে মেলা কাম আছে তাকেতো জানিছো আমি জানিছো তুই যা কি বৌ সঁচাকে নিদে তোমাৰ মাংস হেই নাই বোলো বাপা হেৰে পাকঘৰতে চাংৰা আমি খাইছো দে মিলবি দে আছে এনেই কৈছা হেই নালগে বই আমি খাইছো বাপা হেৰে যা কি কৰিমতে যা নেকি ৰাইকটা হেই কি ৰাজ্য মানুহ ইমান এনেকাই তাৰ কোনে কয় মানুহগুলা ইয়াৰ ঘৰে তাৰ ঘৰে খাই ফুৰা বুলি কিনে গম পাইছো নহয় আজি গম পাইছো মই মৰা চৰা কোনে ৰে সি এনে কলিও সি নাজানে চালা
ৰ বুঢ়ী ঐ কহাই গেলি অ নাই মই ইয়াক ভাল কৰি তালা চালা মাৰি কিনে যাং ৰ গুণ নেকাবা আছে না। যাংছো আমি যাংছো এই মোৰ হেৰি এই খাপনি পাত কহাই আছো সৰু খাপনি পাত ঘৰত জাবৰ টানা খাপনি পাত দে ৰ যাঙে ৰ নাই বুলি কৈছে কোহাই জাগা দে হে ও বু অ তুই আহিলা উকুৰে চালিয়ে ও ইলে এক কারিয়া মাংস আছে অ নহয় তো মোৰ কথা তাক ভাল কৰি কবা খুজোতে দিৰিয়ে হৈ গেল তাৰ মানে আমাৰ গোষ্ঠী আহিব 4টা অ তাৰ কাৰণেহে মই মাংসখিনি ৰান্ধি কিনা থৈছো কিন্তু বুজিছে সেইকাৰণে তো মিছা কথা কলম দেচোন দে একো ডাঙৰ কথা নহয় দে এইবাৰ আহিলে তো ভাল কৰি খুৱাম দে মই আজি খাবা নালাগে দে এ বুদ্ধি খাবা লাগব মোৰো তো পেট আছে মই আগে পিছে আহি থাকো সেইখিনি ঘৰত শুনি কিনে চাব পৰা হ'ব এ হ'ব ৰ এনেহ'লে একেবাৰে খাং ৰং কৰি থাকা একেবাৰে কাম এটা চাপালি হৈ নকৰা ইমান খাবা পাৰা নাহি কেচেৰা বেচেৰা বেলেগৰ ঘৰত পাকঘৰত সোমাই হেনা একেবাৰে মাংস উকুৰে চালিহে শান্তি হ'ল চাবি বুজে 2 টুকুৰা মাত্ৰ দিম মই ও না খাম দে তোৰ 2 টুকুৰা মাংসকে যাং দে ঐ কি হ'ব সমস্যা হে অ হ'ব দে পিছত কম নকম দে এ যা নাখাম দে এ চাবা আহি হে শান্তি হ'ল তোৰে যদি গুষ্টি আহে হ'ব দে মোক কথা কি বুকাব লাগে মোক যাম দে যা খাই যা নাখাম তোৰ মাংস নাখামে দে যা নহলি যা কি আচৰিত মানুহ লাজ নাই সন্মান নাই এনকা পাকঘৰত আহি না বেলেগৰ কাৰে আউ ঘূৰাই না চাই কি আচৰিত সৰুখনা চৰে মাৰচোন বুলি না কলো তথাপিও আহি না চাইহে এৰি লয় কি আচৰিত মানুহ দাৰিয়া চালা গাৰিয়া একো কাৰো কাম চাম নকৰা হাজিৰা মুজিৰা নকৰা বেলেগৰ ঘৰে ঘৰে চুৱা লুটি ফুৰা কাই কি ৰান্ধে কি নাৰান্ধে কাই কি মদ খাই না নাখায় না এইবিলাকে চাই ফুৰা তুই কেনে পাইছা আজি মিছা কথা কলো তথাপিও ধৰা পৰিলোঙে অৱশ্যে কি যদি কুকুৰা চাবা নাহিল হৈ ধৰা নপৰিলো হৈ ৰাজ্য চালা দিম বুলি ভাবছিলি যা কি কৰা কৰবি যা ইটা এ মুদুর বোতল রসম সাঙের কি বা এটা ফেভারিট বস্তু কে পাইছো ও মুদে দই একে লোকাল মুদ খাবা লাগবে এবারে মাংসই নি দিলে এক টুকরাও এর পেট ঠিক পো হ্যাঁ মাংস নি দিলে মোক এক টুকরাও খাবা লাগবে যা সুপার হিট ঐ বুঢ়ী এই মদৰ বটলটা লৈ আহো যাই ৰ মই ক'ত লুকাইছি যা যা এতিয়া লৈ আহিবি এতিয়া আছে ৰ যা লৈ আহিবি যা কিল দে কিটামানটা সালা ৰাজ্যতা বেলেগৰ ঘৰে ঘৰে ছোৱালী ফুৰি দে বেলেগা দিনটো মদ দিম মাংস দিম তাক কি হতে মদৰ বটলটা এই দাঁড়িয়ে নিয়ে আনা না দাঁড়িয়ে পিছে তা চালা মাংসকো নিদিল নহয় তাক ই দেখা পাইছে অনুমান কি কৰি দেখা পাল সি সৰগত চকু নৰগত চকু তাৰ বুঢ়ী এই মদৰ বটলটা নাই কি হয় মদৰ বটলটা নাই ক'ত লুকাইছিলি এই টিফিনছিলো এই দাঁড়িয়ে নিয়ে না নিলেহি তাৰ ইমান চকুৰ পোহাৰ হৈছে তাৰ কি কৰি গন্ধ পায় আচলতে কথাতে কয় নহয় মদ আহি গিলা বেলে কাৰ ঘৰত মদ চিয়াই মদ এনেই গন্ধ পায় ইখিনিতে লুকাই থৈছে তই সি কি কৰি দেখা পাও কি ৰাজ্য মানুহ ভুটীয়া মানুহ আমিতো লুকাই থোৱা সি দেখাই পোৱা নাই সেই নিংনিহীন মানুহ সি তাকেতো চাল্লা যি হ'ল দে পুষ্টিখিনিও বা কিমান পৰত আহি পায় নাপাবা লাগিলে আৰু দিগদাৰহে হ'ব আৰু ভোকো লাগছে তাহাক অলপমান এক্সট্ৰা কৰি থৈ না ভাতো খামা আমি দুটা খাওঁচোন নহ'লে চাই ল'ম ৰ দাৰিয়াক ই মদৰ বটল চুৰ কৰিছে আমাৰ দি আছো ৰ